আগবাইছে পিছৰটো আপডেটলৈ আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ কাৰণে দুটা খবৰ আছে। WhatsAppটো আপোনালোক সকলোৱে চাগে নিশ্চয় ইউজ কৰে। WhatsApp ইউজ কৰা লোকসকলৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। পেন কাৰ্ড থকা যিসকল লোক আছে তেওঁলোকৰ 31 ডিসেম্বৰৰ পিছত পেন কাৰ্ডসমূহ এতিয়া ডিএক্টিভেট হৈ যাব। এইটো নিউজ নিশ্চয় আপোনালোকে ফেচবুকতে আগবাইছে পিছৰটো খবৰলৈ অৰুণোদয় আঁচনিত এতিয়া আপোনালোকে 3100 টকা লাভ কৰিব। মানে অৰুণোদয় আঁচনি যেটো পইচা সেই পইচাটো চৰকাৰে এতিয়া যেটো আপোনালোকক দি থাকে তাতকৈ আপোনালোকে এতিয়া বেছি 3100 টকাকৈ লাভ কৰিব। গতিকে এই ডিজিটেল আসাম 2.0 চেনেলটোৰ সপ্তাহটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি যেহেতু দেওবাৰ আৰু মই যোৱাটো দেওবাৰে আপোনালোকক কৈছিলো যে মই প্ৰত্যেকটো দেওবাৰে ৰাতিপুৱা আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিম, যিটো ভিডিঅ'ত আমি সপ্তাহটোৰ আটাইসমূহ গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। মানে সপ্তাহটোত চৰকাৰে কি নতুন আঁচনি আনিলে, কি নতুন আপডেট আহিছে, কিবা নতুন স্কলাৰশ্বিপ আহিছে নেকি, চৰকাৰে কিবা ৰুল ৰেগুলেশ্যন চেঞ্জ কৰিলে নেকি, সকলোখিনি কথা আমি এই ভিডিঅ'টোত ডিটেইলছত দিবলৈ আপোনালোকক চেষ্টা কৰিম। কাৰণ প্ৰত্যেকটো সপ্তাহটোৰ প্ৰত্যেকটো ভিডিঅ' চাবলৈ সময় নাপায়। গতিকে আপোনালোকে যদি আমাৰ চেনেলৰ প্ৰত্যেকটো ভিডিঅ' নেচায় তেনেহলে দেওবাৰে এই ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি কথা আপোনালোকে একেলগতে জানিব পাৰিব। হাতত চাহ একাপ লৈ বহি যাওক, কাৰণ আজি এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে বহুতখিনি গুৰুত্বপূৰ্ণ আপডেট আছে। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আৰু ভিডিঅ'টো আপুনি হাইপো কৰি দিব। ভিডিঅ'টো হাইপ কৰি দিলে বেলেগো এই ভিডিঅ'টো চাবলৈ সুবিধা পাব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা আপোনালোকক অনুৰোধ জনাইছোঁ। আপোনালোকে এতিয়ালৈকে যদি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক এনেকুৱা আপডেট দি থাকোঁ যিবিলাক আপডেটৰ ওপৰত এক্সট্ৰাকৈ আকৌ ভিডিঅ' নবনাওঁ। টোটেলি ফ্ৰী হয়, লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। ভিডিঅ'টো চাই আপুনি হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। আজি যিটো প্ৰথমটো আপডেট আহিছে এইটো আহিছে পেন কাৰ্ডক লৈ। আপোনালোক সকলোৰে নিশ্চয় চাগে পেন কাৰ্ড আছে। এতিয়া পেন কাৰ্ড থকা যিসকল লোক আছে তেওঁলোকৰ 31 ডিচেম্বৰৰ পিছত পেন কাৰ্ডসমূহ এতিয়া ডিএক্টিভেট হৈ যাব। এইটো নিউজ নিশ্চয় আপোনালোকে ফেচবুকতে হওক বা ইউটিউবতে হওক বা নিউজ চেনেলসমূহতে হওক আপোনালোকে শুনিবলৈ পাই আছে। কিন্তু পেন কাৰ্ড কোনসকল লোকৰ ডিএক্টিভেট হ'ব সেইটো আপোনালোকে জনাটো প্ৰয়োজনীয়। যিসকল লোকে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰোৱা নাই তেওঁলোকৰ পেন কাৰ্ডসমূহ 31 ডিচেম্বৰৰ পিছত ডিএক্টিভেট হৈ যাব। মানে তেওঁলোকৰ পেন কাৰ্ডটো যদি ডিএক্টিভেট হৈ যায় তেনে ক্ষেত্ৰত লোন লোৱাৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব, ফাইল কৰাত প্ৰব্লেম হ'ব, একাউণ্ট এটা খোলাত প্ৰব্লেম হ'ব। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নহয়। পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আমাৰ অসমৰ কাৰণে তেওঁলোকে এতিয়ালৈকে কোৱা নাই যে লিংক কৰিবই লাগিব। আপুনি যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰি থৈছে তেনে ক্ষেত্ৰত কোনো প্ৰব্লেম নাই। কিন্তু এতিয়া যদি আপুনি পেন আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপুনি 1000 টকা এটা পে'মেণ্ট কৰিব লাগিব। গতিকে আপোনালোকে ইনকম টেক্স ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইটটোত গৈ চেক কৰি চাব যে আপোনাৰ পেন কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে নে নাই। যদি লিংক হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত লিংক কৰি চাবলৈ ট্ৰাই কৰিব। যদি 1000 টকা দেখুৱায় তেনেকুৱা ক্ষেত্ৰত লিংক আপুনি নকৰিলেও হ'ব। কাৰণ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আমাৰ অসমৰ কাৰণে, মেঘালয়ৰ কাৰণে আৰু জম্মু কাশ্মীৰৰ কাৰণে লিংক কৰোৱাটো বাধ্যতামূলক নহয়। মই আপোনালোকক এই ইনফৰমেশ্যনটো এইকাৰণেই দিছোঁ কাৰণ আপোনালোকে ইউটিউবত ভিডিঅ' এটা পাই যাব আৰু আপোনালোকে ভাবিব যে আমিও লিংক কৰিব লাগিব, তেনে ক্ষেত্ৰত আপোনাৰ 1000 টকা এটা এনেই যাব। সেইকাৰণে মই আপোনাক কৈছোঁ যে অসম, মেঘালয় আৰু জম্মু কাশ্মীৰৰ লোকৰ কাৰণে পেন আৰু আধাৰ কাৰ্ডটো লিংক কৰাটো বাধ্যতামূলক নহয়। যদি আপুনি আগতে কৰিলে কোনো প্ৰব্লেম নাই। যদি এতিয়াও আপুনি 1000 টকা এটা বোলে পে'মেণ্ট কৰি মই কৰি থ'ব বিচাৰিছোঁ তেতিয়াও প্ৰব্লেম নাই, কিন্তু মেণ্ডেটৰী নহয়। আগবাঢ়িছে পিছৰটো আপডেটলৈ। আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ কাৰণে দুটা খবৰ আছে। প্ৰথমটো খবৰ মই আপোনাক এতিয়া দিম আৰু দ্বিতীয়টো খবৰ মই আপোনালোকক ভিডিঅ'টো অলপ আগলৈ দিম। প্ৰথমটো খবৰ হৈছে যিসকল লোকৰ ৰেচন কাৰ্ড আছে, যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে তেওঁলোকক চৰকাৰে এতিয়া গেছৰ কাৰণে এটা সুবিধা দিব। আপোনালোকক মই যোৱা কেইদিনমানৰ এটা ভিডিঅ'ত কৈছিলোঁ যে ৰেচন কাৰ্ড থাকিলে আপুনি চৰকাৰৰ তৰফৰ পৰা যি গেছ চিলিণ্ডাৰৰ সুবিধা সেইটো লাভ কৰিব। এতিয়া চৰকাৰে কৈছে যে আপুনি যদি ৰেচন কাৰ্ড আছে আপোনাৰ হাতত আৰু অৰুণোদয় আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহ'লে 250 টকা চৰকাৰে আপোনালোকক ছাবচিডি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে আপোনালোকে এই ভিডিঅ' ক্লিপটোৰ পৰা ভালদৰে জানি লওক। যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি 250 পৰা 300 টকা ৰেহাই দিম। তাৰ কাৰণে আজিকালি উজ্জ্বলা গেছত 550 টকাত এটা গেছ পায়। যদি চৰকাৰে 250 টকা দিয়ে গেছটো 300 টকাতে পাব। আৰু অৰুণোদয় পৰিয়াল আৰু উজ্জ্বলা পৰিয়াল প্ৰায় একে। কিন্তু কোনোবাই যদি নন ছাবচিডাইজ গেছটো কিনি আছে 950 টকা তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম 600 টকা। আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় আঁচনি যদি আপোনালোকে সুবিধা লাভ কৰি আছে তেনেহ'লে আপোনালোকে এতিয়া গেছৰ এইসমূহ সুবিধাও লাভ কৰিব। লগতে ৰেচন কাৰ্ড থাকিলে আপুনি উজ্জ্বলা 3.0 যিটো গেছ আছে সেইটো কাৰণে আপুনি এপ্লাই কৰিব পাৰে। কিন্তু এপ্লাই কেৱল মহিলাসকলেহে কৰিব পাৰিব আৰু তেওঁলোকৰ বয়স 18 বছৰতকৈ ওপৰত হ'লেহে তেওঁলোকে সেই গেছ চিলিণ্ডাৰটোৰ কাৰণে এপ্লাই
কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনক লৈ চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে চৰকাৰে কৈছে যে তেওঁলোকে নতুনকৈ এতিয়া আৰু বহুত সংখ্যক লোকক PM আৱাস যোজনাৰ যেটো সুবিধা হেতু তেওঁলোকে দিবলৈ গৈ আছে যোৱা কেইদিনমানৰ আগত আপোনালোকে নিশ্চয় বাতৰি শুনিবলৈ পাইছিলে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ যিখন লিষ্ট হয় যিসকল মানুহক ধৰি লওক ঘৰ দিব সেই লিষ্টসমূহত বহুতো বেমিজালি দেখিবলৈ পোৱা গৈছিলে যিসকল জীৱিকা হকি বাইদেউ আছে বা যি ধৰি লওক পঞ্চায়তৰ মানুহ আছে বহুত জেগাত এনেকুৱা হৈছিলে কি তেওঁলোকে বহুতো মানুহৰ নাম নিজৰ ফালৰ পৰা ভৰাইছিলে বা বহুত খেলিমেলি দেখিবলৈ পোৱা গৈছিলে যাৰ ফলত তেওঁলোকে এটা কৈছে যে এনেকুৱা ধৰণৰ যদি এতিয়া কেনেবাকে কাৰ্য কৰে কোনোবাই তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিসকল লোকে PM আৱাস যোজনাৰ যি ধৰি লওক ঘৰ লাভ কৰা নাই এতিয়ালৈকে চৰকাৰে আকৌ নতুনকৈ ব্যক্তিসকলক মানে সেই পৰিয়ালসমূহক তেওঁলোকে ঘৰ প্ৰদান কৰিব বুলি কৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আৰু তাৰ কাৰণে সোনকালে পঞ্চায়তৰ তৰফৰ পৰা জৰীপো আৰম্ভ হ'ব গতিকে আপোনালোকৰ অঞ্চলত যেতিয়াই জৰীপ আৰম্ভ হয় পঞ্চায়তত খবৰ কৰি আপোনালোকৰ ঘৰ যদি বাদ পৰিছে তেওঁলোকৰ লগত যোগাযোগ কৰিব আৰু লগতে এটা কথা যে আপোনালোকক যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ কাৰণে কোনোবাই পইচা বিচাৰিছে যে ঘৰ দিয়া নামত আপোনালোকে পইচা ল'ব জীৱিকা হকি বাইদেৱে হওক বা যিসকল ব্যক্তি এনেকুৱা ধৰণৰ কাম কৰে মই এটো কোৱা নাই যে সকলোৱে পইচা লয় কিন্তু বহুতবিলাক ধৰি লওক মোৰ বহুত সাবস্ক্ৰাইবাৰে মোক সেইসমূহ ভিডিঅ'ত কমেন্ট কৰি কৈছিলে যে আমাৰ অঞ্চলসমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ নামত পইচা লোৱা হৈছে ঘৰ দিব নামত পইচা লৈছে গতিকে আপোনালোকৰ অঞ্চলত যদি তেনেকুৱা কোনোবাই কৰে আপোনালোকে কৰ্তৃপক্ষ কমপ্লেইন কৰিব আৰু তেনেকুৱা মানুহক আপোনালোকে পইচা নিদিব ভিডিঅ' কৰিব আৰু ভিডিঅ' কৰি আপুনি কৰ্তৃপক্ষক দেখুৱাই দিব যে এনেকুৱা আমাৰ ইয়াত কৰি আছে যাতে তেওঁলোকৰ ওপৰত চৰকাৰে বিবিধ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে চৰকাৰে কৈছে যে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা যি ঘৰ তেওঁলোকে এতিয়া নতুনকৈ প্ৰদান কৰিব জৰীপ হ'ব আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব ৰেচন কাৰ্ড থাকিব লাগিব আৰু যেটো জব কাৰ্ড আছে হেতু থাকিব লাগিব জব কাৰ্ডটো থাকিলে কি হ'ব আপোনালোকে আৰু কেইটকামান পইচা বেছিকৈ পাব গতিকে আপোনালোকৰ অঞ্চলত যেতিয়া জৰীপ আৰম্ভ হয় সোনকালে আপুনি কৰোৱাই ল'ব আগবাইছা পিছৰটো আপডেটলৈ ফ্ৰী ই-ৰিক্সা আৰু মপেডৰ কাৰণে এতিয়া অনলাইন এপ্লাই আৰম্ভ হৈ গ'ল 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈকে অনলাইন এপ্লাই চলি থাকিব আৰু আপোনালোক যদি ভাষী সংখ্যালঘুৰ ভিতৰত পৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব আপুনি ই-ৰিক্সা বা মপেড কোনোবা এটা কাৰণেহে এপ্লাই কৰিব পাৰিব তাৰ কাৰণে আপোনালোকৰ লাইসেন্স থাকিব লাগিব কিন্তু হে ই-ৰিক্সা বা মপেড আপোনালোকে যে এপ্লাই কৰিব হেখন আপুনি 3 বছৰৰ ভিতৰত বিক্ৰী কৰিব নোৱাৰিব যদি 3 বছৰৰ ভিতৰত বিক্ৰী কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ওপৰত তেওঁলোকে একচন গ্ৰহণ কৰিব এনে একচন ল'ব আৰু যদি আপোনালোকে হে মপেডখন লৈ বলে বেলেগক ধৰি লওক দি দিয়ে চলাবৰ কাৰণে চলাই মিলি পইচা লৈছে বা লিজত দি দিলে তেনেকুৱা কৰিবও নোৱাৰিব হেখন নিজে চলাব লাগিব হেকাৰণে এপ্লাই কৰাৰ সময়ত আপোনালোকে যিখন লাইসেন্স আছে নিজৰ হেখন দিয়াটো প্ৰয়োজনীয় হয় লগতে আৰু দুটা এটা নথিপত্ৰও দিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগে মই সম্পূৰ্ণ ডিটেইলত ভিডিঅ' দি থোৱা আছে চেনেলত 30 ডিসেম্বৰ আগত আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব এই যিখন সংখ্যালঘু আঁচনি এখন ধাৰ্মিক সংখ্যালঘু আঁচনি নহয় মানে যেনে মুছলিম হওক বা অন্য যিবিলাক ধৰি লওক সংখ্যালঘু লোক আছে তেওঁলোকৰ কাৰণে নহয় এখন কেৱল ভাষিক সংখ্যালঘু যিসকল লোক আছে তেওঁলোকৰ কাৰণেহে এই আঁচনিখন আনিছে আৰু আপোনালোক যদি ভাষিক সংখ্যালঘুৰ ভিতৰত পৰে তেনেহ'লে এপ্লাই কৰিব পাৰিব হোৱাটছআপটো আপোনালোক সকলোৱে চাগে নিশ্চয় ইউজ কৰে WhatsApp ইউজ কৰা লোকসকলৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে চৰকাৰে এতিয়া এটা নতুন আইন আনিবলৈ গৈ আছে যেটো আইন আপোনালোকে বলগীয়া 90 দিনৰ ভিতৰত অৰ্থাৎ 3 মাহৰ ভিতৰত দেখিবলৈ পাব আমি এতিয়া WhatsApp যেটো ফোনত ইউজ কৰো সেই ফোনটোত বলে আমাৰ ধৰি লওক ইমান কাম নাথাকে আমি ল্যাপটপত বেছিকৈ WhatsApp ইউজ কৰো বা ডেস্কটপত ইউজ কৰো বা ট্যাবলেটত ইউজ কৰো তেনেকুৱা ক্ষেত্ৰত কি কৰো আমি আমাৰ WhatsAppটো স্ক্যান কৰি ওয়েব লগইনৰ থ্ৰু দি আমি ডেস্কটপ ল্যাপটপ বা ট্যাবলেটত আমি ইউজ কৰি থাকো কিন্তু চৰকাৰে কৈছে যে আপোনালোকে এতিয়া WhatsApp ইউজ কৰিবৰ কাৰণে আপোনাৰ সেই ফোনটোত সিমটো থকা প্ৰয়োজনীয় মানে যেটো সিম নাম্বাৰ দি আপুনি WhatsApp খুলিছে সেই সিমটো আপোনাৰ ফোনত থাকিব লাগিব আৰু আপুনি যদি ধৰি লওক ওয়েব লগইনৰ থ্ৰু দি আপুনি বেলেগ কম্পিউটাৰ হওক ডেস্কটপ হওক ল্যাপটপ হওক মানে বেলেগ ডিভাইসত যদি আপোনালোকে লগইন কৰে 6 ঘণ্টাৰ মূৰে আপোনাৰ এটো লগ আউট হৈ যাব গতিকে এই যেটো নিয়ম হয় এই নিয়মটো আপোনালোকে 90 দিনৰ ভিতৰত দেখিবলৈ পাব গৈ আছে আৰু চৰকাৰে কৈছে যে যিবিলাক আমাৰ স্ক্যাম হৈ থাকে ফ্ৰড হৈ থাকে এইবিলাকৰ পৰা বচাবৰ কাৰণে এনেকুৱা কৰিছে বুলি কৈছে কাৰণ বহুতো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে মানুহৰ যেটো সিমত WhatsApp খোলা আছে এই সিমটো বহুত দিনৰ আগতে ডিএক্টিভেট হৈ যায় তেওঁলোকে WhatsApp ইউজ কৰি থাকে গতিকে হেতু এতিয়া পৰা নহব আপোনাৰ যদি সিম ডিএক্টিভেট হৈ গ'ল আপুনি WhatsApp ইউজ কৰিব নোৱাৰিব আৰু সেই WhatsAppটো আপোনাৰ 6 ঘণ্টাৰ পিছতে মানে হেতু ডিএক্টিভেট হৈ যাব গতিকে আপুনি যেটো ফোনত আপোনাৰ WhatsApp থাকিব যেটো নম্বৰে WhatsApp খুলিব সেই ফোনটোতে আপোনাৰ WhatsAppটো 24 ঘণ্টা লগইন থাকিব যদি আপুনি WhatsAppটো বেলেগত স্ক্যান কৰি কম্পিউটাৰতে হওক ল্যাপটপতে হওক বা অন্য ক'বাত যদি আপুনি লগইন কৰি ইউজ কৰিব বিচাৰে 6 ঘণ্টা মূৰে হেতু লগ আউট হৈ থাকিব গতিকে এই যেটো নিয়ম এই নিয়মটো এতিয়া WhatsAppে মানে না মানে হেতু আমি 90 দিনৰ ভিতৰত দেখিবলৈ পাম কাৰণ WhatsApp হৈছে এটা গ্লোবেল প্লেটফৰ্ম আৰু এনেকুৱা ধৰণৰ গ্লোবেল প্লেটফৰ্ম এটাই এখন কান্ট্ৰিৰ কাৰণে এনেকুৱা ৰুল এটা অনাটো বহুত ক্ৰিটিকেল হৈ যায় গতিকে তেওঁলোকে চৰকাৰৰ লগত আলোচনা কৰি কি পায় কি নাপায় হেতু তেওঁলোকে ডিসাইড কৰিব আৰু মই যদি ক'বলৈ যাওঁ চৰকাৰ নিজৰ যদি তেওঁলোকৰ
তেওঁলোকৰ পক্ষত থাকে মানে নিজৰ পক্ষত তেওঁলোক ঠিকেই আছে কাৰণ আমি দেখিবলৈ পাওঁ যে বহুত এনেকুৱা স্কেম আমি হোৱাটছআপত হৈ আছে আজিকালি গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি এইটো তেওঁলোকে ভাল ৰুল আনিছে নে বেয়া ৰুল আনিছে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু এই ৰুলটো তেওঁলোকে টেলিগ্ৰামৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰিব হোৱাটছআপ টেলিগ্ৰাম যিমানবিলাক ধৰি লওক চিমৰ থ্ৰু দি আমি যিবিলাক আমি এপ্লিকেশ্যন ইউজ কৰোঁ চিম লগ ইনৰ থ্ৰু দি যিবিলাক আমি এপ্লিকেশ্যন ইউজ কৰোঁ সকলো ক্ষেত্ৰতে এইটো প্ৰযোজ্য হ'ব আগবাঢ়ি পিছৰটো খবৰলৈ অৰুণোদয় আঁচনিত এতিয়া আপোনালোকে 3100কৈ টকা লাভ কৰিব মানে অৰুণোদয় আঁচনিৰ যিটো পইচা সেই পইচাটো চৰকাৰে এতিয়া যিটো আপোনালোকক দি থাকে তাতকৈ আপোনালোকে এতিয়া বেছি 3100 টকাকৈ লাভ কৰিব গতিকে এই যিটো পইচাটো কেতিয়া লাভ কৰিব চৰকাৰে ইয়াৰ ওপৰত কি আপডেট দিছে বহুতে মোক কমেণ্ট কৰি সুধি আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 3100 টকাকৈ আমি অৰুণোদয় আঁচনিৰ পইচা পাম বহুতো নিউজ চেনেলতো আমি পাইছোঁ গতিকে এই পইচাটো আমি ডিচেম্বৰৰ পৰা পাম নি জানুৱাৰীৰ পৰা পাম নি চাওক চৰকাৰে জাষ্ট এইটো কৈছে যে তেওঁলোকে আহিবলগীয়া সময়ত 3100 টকাকৈ দিব পাৰে ইয়াৰ ওপৰত কোনো অফিচিয়েল তেওঁলোকে কনফাৰ্মেশ্যন দিয়া নাই যে 3100 হ'বই বুলি বা এইটো তেওঁলোকে কোনো ডেট দিয়া নাই যে আমুক মাহৰ পৰা আমুক তাৰিখৰ পৰা আমি দিম চৰকাৰে জাষ্ট সেইটো আপুনি নিৰ্বাচনী প্ৰলোভন বুলিও ক'ব পাৰে কাৰণ ইমান এটা হাই এমাউণ্ট তেওঁলোকে যে হঠাৎ দি দিব পাৰিব সেইটো সম্ভৱ নহয় জাষ্ট কৈছে যে আহিবলগীয়া সময়ত তেওঁলোকে 3100 টকালৈকে অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো বৃদ্ধি কৰিব পাৰে বাকী অৰুণোদয় আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে ডিচেম্বৰ মাহৰ ভিতৰতে আকৌ নতুনকৈ ফৰ্ম অহাৰ সম্ভাৱনা আছে আপুনি পঞ্চায়তত খা খবৰ কৰি থাকিব আপুনি যদি অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে যদি অৰুণোদয় আঁচনিৰ যোগ্য হয় তেনেহ'লে নিশ্চয় আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মসমূহ ফিল কৰি মেলি প্ৰয়োজনীয় নথিপত্ৰ দি আপোনালোকে এপ্লাই কৰিব পাৰিব আগবাঢ়ি আজি শেষৰ খবৰটোলৈ ইণ্ডিগ'ৰ ৰিলেটেড আপোনালোকে নিউজটো চাগে নিশ্চয় শুনিবলৈ পাই আছে ইণ্ডিগ'ৰ যি ফ্লাইট কেঞ্চেল প্ৰক্ৰিয়া বৰ্তমান আৰম্ভ হ'ল ৰিচেণ্টলি যি ইণ্ডিগ' ক্ৰাইচিছ হ'ল সেই বিষয়ে আপোনালোকে শুনিব পাইছে নিশ্চয় মই সম্পূৰ্ণ আপোনালোকক বাতৰিটো পঢ়ি শুনাই দিছোঁ স্ক্ৰীনত সমগ্ৰ দেশজুৰি অব্যাহত থকা বিমান দুৰ্যোগৰ মাজতে শুকুৰবাৰে ইণ্ডিগ' বিমান সংস্থাই সাধাৰণ জনতাৰ ওচৰত ক্ষমা বিচাৰে সমগ্ৰ দেশতে বিমান পৰিবহণ বন্ধ হোৱাৰ বাবে দেশৰ বিভিন্ন বিমানবন্দৰত আবদ্ধ হৈ পৰিছে বহু যাত্ৰী ফলত বিমান সংস্থাটোৱে যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰি এই সমস্যাৰ শীঘ্ৰে মুক্তি দিয়াৰ আশ্বাস দিয়ে সমস্যাৰ পৰা শীঘ্ৰে মুক্তি দিয়াৰ আশ্বাস দিয়ে 5 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈকে টিকেট বুকিং কৰাসকলৰ টিকটৰ মূল্য ঘূৰাই দিয়া হ'ব বুলি ইতিমধ্যে কোম্পানীটোৱে জনাইছে এই সন্দৰ্ভত ইণ্ডিগ' বিমান সংস্থা কৰ্তৃপক্ষই লিখিছে এই সমগ্ৰ বিষয়টোৰ বাবে আমি গভীৰভাৱে ক্ষমা বিচাৰিছোঁ আপোনালোকে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আমি বুজিব পাৰিছোঁ তদুপৰি ইণ্ডিগ' বিমান সংস্থা কৰ্তৃপক্ষই জনাইছে যে যিসকল যাত্ৰীৰ বিমান বাতিল হৈছে সেইসকল যাত্ৰী বিমানবন্দৰলৈ আহিব নালাগে কাৰণ দেশৰ বহু বিমানবন্দৰত বিপুল জনসমাগম ঘটিছে যাত্ৰীসকলৰ মাজত উদ্বিগ্নতা সন্দেহ আৰু চিন্তা ইফালে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই দেশৰ ৰাজধানী দিল্লীৰ পৰা শুকুৰবাৰে মাজনিশালৈকে সকলো ইণ্ডিগ' বিমান সেৱা বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে ভাৰতীয় বিমান পৰিবহণৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অপাৰেশ্যনেল ডিজাষ্টাৰ সন্মুখীন হৈছে ইণ্ডিগ' যোৱা 4 দিনত ইণ্ডিগ'ৰ কেইবাখনো বিমান বাতিলৰ বাবে বহু যাত্ৰী সমস্যাৰ সন্মুখীন হৈছে শুকুৰবাৰে মুঠ 700খন বিমান বাতিল হোৱাৰ লগে লগে বিগত 20 বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে এই বিমান সংস্থাটো বহুত ডাঙৰ এটা ডিজাষ্টাৰ হ'ল ইণ্ডিগ'ৰ ফালৰ পৰা বহুতো যাত্ৰী বিমানবন্দৰত ফচি আছে খোৱা বোৱালৈ প্ৰব্লেম কিছুমানৰ বা ধৰি লওক কিছুমান এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ল যে তেওঁলোক এঠাইলৈ যাব লাগে তেওঁলোকৰ চাকৰিত জইনিং আছে বা চাকৰিত তেওঁলোক পাবগৈ লাগে বহুতো এনেকুৱা মানুহৰ সমস্যাৰ সন্মুখীন হৈছে মানুহ যে এতিয়া সেইটোক লৈ গোটেই দেশত তুলপাৰ লাগি আছে ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে স্ক্ৰীনত মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ ভিডিঅ' দি দিছোঁ যিকেইটা ভিডিঅ'ৰ ভিতৰত আপোনাৰ যোনটোৱে পচন্দ হয় নিশ্চয় এবাৰ চেকআউট কৰিব আটাইকেইটা ইনফৰমেটিভ ভিডিঅ' হয় মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ